শান্তি শিৱ মন্দিৰত প্ৰায় বোলবম বুলি দেওবাৰ দিনৰ 11মান বজাৰ পৰাই পূজাৰ সমাগম ঘটি থাকে। সেই সমাগমে ক্ৰমাগত ৰাতিলৈ প্ৰায় 25-30টামান পাৰ্টি ইয়াত গোট খায় সকলোৱে নিজৰ নিজৰভাৱে নাম কীৰ্তন প্ৰসংগ কৰে, আনন্দ কৰে, উপভোগ কৰে। আকৌ সেই লগতে ৰাতিপুৱা গংগা যমুনাৰ পৰা জল আনি পেলাই ইয়াৰ শিৱলিংগত জল অৰ্পণ কৰে। তাৰপিছতে তেওঁলোক ঘৰাঘৰি হয়। তাৰপিছতে সোমবাৰ দিনা আকৌ আমাৰ নতুন কাৰ্যসূচী আৰম্ভ হয়। ওচৰৰ পাজৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অনেক জনসাধাৰণে আহি ইয়াত শৰাই সঁফুৰা নৈবেদ্য আগবঢ়ায় আৰু তেওঁলোকে পুৱা আহি পেলাই এগছি বন্তি জ্বলায়। বন্তি জ্বলোৱাৰ পিছতে আমাৰ ইয়াত নিৰ্দিষ্ট কৰ্মকৰ্তা আছে, তেওঁলোকে সময়মতে মাহ প্ৰসাদ ফল কুণ্ডলী এইখিনি আয়োজন কৰি ঠিক 10, চাৰে 10, 11মান বজাত পাঠ আৰম্ভ হয়। পাঠৰ শেষত 1মান বজাত শৰাই বিসৰ্জন হোৱাৰ পিছত ৰাইজে নিজে কমচে কম প্ৰত্যেক ভক্তৰ পৰা ৰাইজে ধৰি লওক 160জন যদি ভক্ত আহিছে, আধা লিটাৰকৈ গাখীৰ আনিলেও 1 কুইণ্টেল গাখীৰ হৈছে। গতিকে সকলো শিৱলিংগত অৰ্পণ কৰিছে। ফুল তেতেলি তেনেকৈ শাওণ মাহটোত বিশেষকৈ বেছি হয়। আৰু শাওণ মাহটোত আমাৰ ধৰক দেওবাৰ দিনা যিটো ৰাতি হয়, আমাৰ মন্দিৰৰ তৰফৰ পৰা প্ৰায় গত দেওবাৰকেইটাত মোটামুটি ধৰি লওক 2000 পৰা 2500 মানুহৰ ৰিচিপশ্যন হৈছে ইয়াত। এই কথাষাৰ যে অসত্য নে নহয়, ইয়াৰ যিসকল ভক্তপ্ৰাণ ইয়ালৈ আহিছিলে আগতেও তেওঁলোকে এইটো প্ৰমাণ পাই আমাক কৈছে যে ইয়াত সহায় বন্তি দিলে এইটো জাগৃত মন্দিৰ, ইয়াৰ পৰা ৰাইজে উপকৃত হৈছে বুলি আমাৰ আগত প্ৰকাশ কৰিছিল। আমি সেইমতে আমি ৰাইজক প্ৰকাশ এই প্ৰথম সপ্তাহত আপোনাৰ 200খনমান শৰাই আগবাঢ়ি গ'ল আৰু তাৰ পিছৰ সোমবাৰত আপোনাৰ 220খনমান শৰাই পাৰ হৈ গ'ল। আজিও প্ৰায় 160খনমান শৰাই এতিয়ালৈকে উৎসৰ্গা কৰা হৈছে। সেই অনুপাতে ভক্তসকল ইয়াতে নিৰ্দিষ্ট আসন গ্ৰহণ কৰি তেওঁলোকে চাহ বিস্কুট খোৱাৰ পিছত আসন গ্ৰহণ কৰি তেওঁলোকে ইয়াত বহি নাম কীৰ্তন শুনিব, পাঠ পঢ়িব। তাৰপিছত প্ৰসাদ বিতৰণ হ'ব।